নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটিলৈকে এনআইএছৰ কাৰণে তেওঁলোকৰ বহু অসুবিধা হৈ আছে যিকোনো প্ৰকাৰে এনআইএছ বাতিল হ'ব লাগে আৰু তেওঁলোকৰ চাকৰিটো হ'ব লাগে বাকি বেলেগৰ যিয়ে নহওক তেওঁলোকৰ চাকৰিটো হ'ব লাগে কিন্তু মই সেই সকল প্ৰাৰ্থীক কৈছো যি সকল প্ৰাৰ্থীয়ে এতিয়াও মানে ভাবি আছে বা আশা কৰি আছে এনআইএছ বাতিল হ'ব লাগে যিকোনো এটা ভিডিও বনালেই কেইজন মানে মই বিশেষ নকওঁ আৰু এনআইএছৰ ওপৰত মানে কি বিতৰ্কিত মন্তব্য আগবঢ়াই এনআইএছ বাতিল হ'ব লাগে কিবা হ'ব লাগে ইমান ঠিক মনে ক'বলৈ মানে কি ভাষা নাই এটো বিষয়ৰ ওপৰত ভাবিছো যে ভিডিও নবনাও কিন্তু বনাবলৈ বাধ্য কৰাই কিন্তু ইমানো ঠিক মনে মানুহ হ'ব নালাগে কিয় ইমান মানে কি এনআইএছৰ প্ৰাৰ্থীসকলক বেয়া পোৱা হ'ল বা কি কাৰণে বেয়া পোৱা হ'ল মানে ধৰিব পৰা নাই এনআইএছৰ প্ৰাৰ্থীসকলে কি ভুল কৰিছিল যে এনেকুৱা এটা ভুল কৰিছে যে তেওঁলোকে আৰু মানে কি শুধৰণি কৰাৰ কোনো বাটেই পোৱা নাই এনেকুৱা মানে তেওঁলোকে মানে কি ভুল কৰা বুলি তেওঁলোকে ভাবি লৈছে এনআইএছৰ জৰিয়তে ডিএলএড কৰা তেওঁলোকৰ মানে কি ভুল আছিল নেকি তেওঁলোকৰ মত এইটো এটা ধাৰণা এতিয়া কথাটো হ'ল যিকোনো প্ৰকাৰে এনআইএছ বাতিল হ'ব লাগে আৰু তেওঁলোকে চাকৰি পাব লাগে মই ইয়াত সকলোকে কোৱা নাই ভিডিওটো বনোৱাৰ ইচ্ছা নাছিল যোৱাকালি বিহাৰৰ পৰা এখন নটিচ মানে কি ওলাইছিল যে তাত কোৱা হৈছিল যে যিসকলৰ বিএড আছে তেওঁলোকক বিএডৰ মানে কি ডিটেইলছখিনি আপলোড দিব দিছিল এনআইএছৰ প্ৰাৰ্থীসকলক লগে লগে হৈছে আৰম্ভ হৈ গ'ল যে এনআইএছ বাতিল হ'ল আৰু তাৰ কাৰণে মই ভিডিও নবনোৱাৰ কাৰণে একাংশই কৈছে কিয় ভিডিও বনোৱা নাই একচুৱেলি কথাটো তেনেকুৱা নহয় আৰু নটিছত কেতিয়াও কোৱা নাই যে এনআইএছ ইনভেলিড ভিডিও কি ভিত্তিত বনাও আৰু কি হিচাপত অকল যে এটা বিষয়ৰ ওপৰতে ভিডিও বনাই থাকিম তেনেকুৱা কথাও নহয় আৰু যিটো বস্তু সত্য কৈ ভালদৰে জনা নাযায় সেইটোৰ ওপৰত ভিডিও বনোৱাৰ কোনো হাবিয়াস নাই আৰু যিখিনি ইনফৰমেশ্যন পাই থাকোঁ সেইখিনি ভিডিও জৰিয়তে আপোনালোকক জনোৱা হয় এনআইএছৰ প্ৰাৰ্থীসকলৰ কাৰণে যুঁজি আছোঁ আৰু ভৱিষ্যতলৈ যুঁজি যাম যিটো বস্তুত প্ৰাৰ্থীসকলৰ ভুল নাই 1% ভুল নাই সেইসকল প্ৰাৰ্থীৰ কাৰণে যুঁজাটো আমাৰ কৰ্তব্যৰ দায়িত্ব আমি ভিডিও বনাই গৈ থাকিম আৰু প্ৰয়োজন বশত আমি গুৱাহাটীলৈ যাবলৈ বাধ্য হ'ম যদি তেনেকুৱা সিচুৱেশ্যন আহে কিন্তু তেনেকুৱা সিচুৱেশ্যন বৰ্তমান এনআইএছৰ প্ৰাৰ্থীসকলৰ কাৰণে নাই বুলি ভাবোঁ কিমান বুজাবলৈ ভাষা নাই এনআইএছ বলে 18 মান্থৰ আৰু এনআইএছৰ প্ৰাৰ্থীসকলে ক্লাছ কৰা নাছিল এনে মানে কি পাছ কৰাই দিছে সেইসকল মানে যিসকল ঠিক মানসিকতাৰ পৰিচয় দিয়ে তেওঁলোকে মানে কি কৈ আছে মই আপোনাক অপেন মানে কি চ্যালেঞ্জ দিছো যে আপোনালোকে যদি ক'ব পাৰে যে ক্লাছ নকৰাকৈ বা কিবা কিবি যিবিলাক আমাৰ ডিএলএডৰ কাৰণে যিখিনি আমাৰ বিষয়বস্তু সেইখিনি জমা নিদিয়া কৰে কোনোবা চাৰ্টিফিকেট পাইছে তেওঁলোকক আপোনালোকে সমালোচনা কৰক কিন্তু এনেই হকে বিহকে সকলোকে সমালোচনা কৰাটো সিধাই মানে ক্লাছ নকৰাকৈ এনে মাৰ্ক লোৱাটো তেনেকৈ কৈ দিয়াটো বহু সহজ কথা কিন্তু বাস্তৱত আপোনালোকে যদি চাবলৈ চেষ্টা কৰে আপোনালোকে চেণ্টাৰত গৈ কিনে এবাৰ চাব পাৰে যে এনআইএছৰ প্ৰাৰ্থীসকলে সঁচাকৈ মানে কি চেণ্টাৰত নোযোৱাকৈ ক্লাছ নকৰাকৈ এক্টিভিটিবোৰ জমা নিদিয়াকৈ পৰীক্ষা নিদিয়াকৈ মানে চাৰ্টিফিকেট পাইছে নেকি কিছুমানে কৈ আছে ডিষ্টেন্সত তেওঁলোকে চাৰ্টিফিকেট লৈছে গতিকে আমাৰ ৰেগুলাৰ বলৰ বহু অসুবিধা হৈছে সকলো ৰেগুলাৰ প্ৰাৰ্থী কিন্তু তেনেকুৱাকৈ টিকিং কৰি থকা নাই সকলোৰে মিলিজুলি আছে কিন্তু একাংশ ইমানকৈ কিয় লাগি আছে ধৰিব পৰা নাই এটা কথাটো হ'ল যদি ডিষ্টেন্স এডুকেশ্যনটো নাথাকিলেহেঁতেন আজি ভাৰতবৰ্ষত এখন দেশত য'ত মানে কি 140 কোটিৰ মানে কি জনসংখ্যাৰ দেশ যদি সকলোৱে ৰেগুলাৰতে শিক্ষা গ্ৰহণ কৰাৰ কাৰণে চেষ্টা কৰিলেহেঁতেন তেতিয়াহ'লে বহুতেই শিক্ষাৰ পৰা বঞ্চিত হ'লেহেঁতেন ডিষ্টেন্স এডুকেশ্যন কি সেইটো হয়তো বুজি পায় কিন্তু নুবুজা ভাদৰি মানে কি সমালোচনা কৰে ডিষ্টেন্স এডুকেশ্যন কিয় দিয়ে অকল যি ডিএলএডৰ ক্ষেত্ৰতে ডিষ্টেন্স এডুকেশ্যন দিছে তেনেকুৱা নহয় হায়াৰ ছেকেণ্ডাৰী ডিগ্ৰী এমএ এইবিলাকৰ ডিষ্টেন্স এডুকেশ্যন আছে গতিকে সেইসকলক আমি সমালোচনা কৰিছোঁ নেকি যে ডিষ্টেন্স এডুকেশ্যন আৰু এইটো আমাৰ দেশ এখনত ডিষ্টেন্স এডুকেশ্যনৰ প্ৰয়োজন আমি নথকা বুলি কেতিয়াও ক'ব নোৱাৰোঁ কাৰণ ৰেগুলাৰত ক্লাছ কৰাটো কেতিয়াও সম্ভৱ নহয় সকলোৰে কাৰণে আৰু সেই অনুপাতে সুবিধাও নাই গতিকে সেইকাৰণে চৰকাৰে ডিষ্টেন্স এডুকেশ্যন ব্যৱস্থা কৰে বা ব্যৱস্থা কৰিছে আৰু ডিএলএডৰ ক্ষেত্ৰতো তেনেকুৱা এটাই সিচুৱেশ্যন আহি পৰিছিল আপোনালোকে ৰেগুলাৰ কৰিছে সেইটো বহুত ভাল কথা আপোনালোকে ৰেগুলাৰ কৰিছে বুলিয়েই যে ডিষ্টেন্সত ডিএলএড কৰা প্ৰাৰ্থীসকলক বা এনআইএছৰ প্ৰাৰ্থীসকলক ইটিকিং কৰি থাকিব সেইটো কোনো যুক্তি নাই ঠিকে আছে আপোনালোকে ৰেগুলাৰ কৰিছে
এইটো নহয় যে আপোনালোকে ৰেগুলাৰ কৰিলে বুলি যে আপোনালোকে মহান হৈ যাব আপোনালোকে বহুত বেছি জানিব তেনেকুৱা কোনো কথা নাই মই সকলোকে কোৱা নাই কথাখিনি যদিও মানে সকলোৰে হৈ কথাখিনি ক'ব লগা হৈছে কিন্তু সকলোকে কোৱা নাই কিন্তু সেই সকলৰ কাৰণে ক'ব লগা হৈছে ডিসটেন্স এডুকেশ্যন কিয় কৰিব লগা হ'ব কিয় চৰকাৰে মানে কি কৰিছে হেতু যদি কিছু সেই সকল বুজি নাপায় তে বুজিবলৈ চেষ্টা কৰিব আৰু এনআইএছৰ প্ৰাৰ্থীসকলে কিন্তু কেতিয়াও জোৰ জবস্তি কৰি নিজে এনআইএছৰ জৰিয়তে উনি ডিএলএড কৰা নাছিল এটো চৰকাৰে কৰিব দিয়া হৈছিল আৰু ইমানখিনি কৈ থকাৰ পিছতো মানে কিয় ইমান সমালোচনা কৰি থকা হেতু বুজি নাপাও মই এই দুদিন এনআইএছৰ ভিডিও বনোৱা নাই বিজ্ঞাপনৰ ওপৰত ভিডিও বনাইছো তাত সত্য মানে কি কেইজন মানে ৰেগুলাৰলি মানে কি কৰে এনআইএছ বাতিল মই এনআইএছৰ ভিডিও বনালো বুলি যে আপোনালোকে এনআইএছ বাতিল এনআইএছ আউট বুলি কৈ থাকিব তেনেকুৱা কিবা কথা আছে নেকি হয় ইউটিউবত আমি ভিডিও দিও এইটো নহয় যে আমি কিবা এটা ভিডিও দিয়াৰ লগে আপোনালোক আন এটা বিষয়ক লৈ আপুনি কমেন্ট কৰিব যেটো বিষয়ক লৈ আমি ভিডিও বনাইছো সেইটো বিষয়ৰ আপোনালোক কমেন্টছ কৰক আপোনালোকে ৰেগুলাৰ কৰিছে কিবা কৰিছে এটা আপোনালোকৰ ব্যক্তিগত কথা কোনোবাই এনআইএছৰ জৰিয়তে কৰিছে সেইটো লোকৰ কথা কোনোবাই এসসিআরটি ওডিএল মডেল কৰিছে সেইটো লোকৰ কথা সকলো এটা ব্যক্তিগত সুবিধা অসুবিধা থাকে কিন্তু আপোনালোকৰ সুবিধা হৈছিল আপোনালোকে ৰেগুলাৰ কৰিছে কাৰোবাৰ সুবিধা হৈছে ক'ৰবাত ডিসটেন্সত কৰিছে ক'ৰবাত এনআইএছৰ জৰিয়তে কৰিছে আৰু বহুতে ভাবি আছে ইন সাৰ্ভিস সকলৰ কাৰণে ইন সাৰ্ভিস সকলৰ কাৰণে হয় ইন সাৰ্ভিস সকল বুলি কোৱাৰ লগে লগে ইয়াতো গভৰ্নমেন্ট যিখিনি মানে টিচাৰ তেওঁলোকৰ কাৰণে নহয় আৰু যেটো সময়ত এডমিশন লোৱা আছিল সেইটো সময়তে প্ৰাইভেট টিচাৰ সকলকো ইন সাৰ্ভিসতে ধৰা হৈছিল আৰু এইটো নহয় যে কোনোবা যে এখন ব্যক্তিগত বিদ্যালয়তে কাম কৰি থাকিব তেনেকুৱা কথা নহয় প্ৰত্যেকৰে চৰকাৰী চাকৰি কৰাৰ সপোন আছে বা কৰিবৰ ইচ্ছা যায় কোটা কিছুমানে কৈ আছে যে আপোনালোকে স্কুল এখন কৰি আছে ইন সাৰ্ভিস টিচাৰ হৈ কিনে ব্যক্তিগত বিদ্যালয়খনত ব্যক্তিগত বিদ্যালয়খনত কাম কৰা আৰু চৰকাৰী বিদ্যালয়ত কাম কৰাৰ বহুত মাজত আকাশ পাতাল পাৰ্থক্য আছে গতিকে আপোনালোকে জানি কিনে সমালোচনা কৰে নে নাজানি কিনে সমালোচনা কৰে হেতু এটা মানে কি বিচাৰ্য বিষয় বা হাই উঠি যায় কথাবিলাক শুনিলে বিহাৰৰ কিছুমান ৰিলেটেড বস্তু আমাৰ অসমত আনি অনা হয় আৰু হেতু বিষয়ৰ ওপৰত মানে কি ব্লেম দিয়া হয় যে এনআইএছ বাতিল যোৱালে এখন নোটিছ ওলাইছে যে এনআইএছৰ প্ৰাৰ্থীসকলক কি কৰিছে যদি কাৰোবাৰ বিএড আছে বিএড সাৰ্টিফিকেটখন মানে কি 6 ক্লাস 6 পৰা এতলৈ যেটো মানে কি শাখা আছে তাত মানে কি আবেদন কৰিব দিছে মানে কি তেওঁলোক সেই শাখাৰ কাৰণত মানে কি বিএড সাৰ্টিফিকেট আপলোড দিব দিছে কিন্তু বাধ্যবাধকতা কৰি দিয়ে যদি আছে আৰু তেনে ক্ষেত্ৰত মানে বহুতে কৈ আছে যে এনআইএছ বাতিল কিয় ভিডিও বনোৱা নাই এনআইএছ বুলি কথা নাই এসসিআরটি ওডিএল যদি বিপদৰ সন্মুখীন হয় ৰেগুলাৰ সকলো যদি বিপদৰ সন্মুখীন হয় আমি সেই সকলৰ মাতি গৈ থাকিম আমাৰ ব্যক্তিগত কোনো মানে কাৰো কথা আমাৰ আক্ষেপ নাই বেয়া ভাব নাই সকলোৱে চাকৰি পোৱাটো আমি বিচাৰো আৰু প্ৰত্যেককে কষ্ট কৰি কৰিছে এনআইএছৰ জৰিয়তে কৰিলেই বুলি যে এনে সাৰ্টিফিকেট মই তেনেকুৱা কোনো কথা নাই জানি বুজি সমালোচনা কৰিব লাগে আপোনালোকে চেণ্টাৰত যাওক আমি আপোনালোকে প্ৰাৰ্থীসকলক মানে কি সুধিব নালাগে চেণ্টাৰত যাওক গৈ কিনে তাত প্ৰাৰ্থীসকলে ক্লাছ কৰিছে না কৰা ৰবিবাৰে ক্লাছ কৰিছে না কৰা একবাৰ সুধি চাওক তেওঁলোকে যিখিনি এক্টিভিটি আছে সেই এক্টিভিটি বিলাক জমা দিছে না দিয়া নাই হেবোৰ সুধি চাওক এক্সাম দিছে না দিয়া নাই হেবোৰ সুধি চাওক সকলো কথা সুধি চাওক তেতিয়া আপোনালোকে হয়তো যদি বুজি নাই আপোনালোক ক্লিয়াৰ হ'ব নজনাকৈ কোনো মানে কি কথা কৈ দিব নালাগে যদি আমিও আপোনালোক কৈ দিও যে ৰেগুলাৰ সকলো মানে কি এনে দেখাত ক্লাছলৈ যায় কিন্তু তেওঁলোক ক্লাছ নকৰে এনে মানে কি গৈ কিনে ঘুৰি যায় আপোনালোকে যে ভাল পাব নি কথাবোৰ শুনি মুঠেও নকৰে মুঠেও ভাল নাপায় গতিকে নজনাকৈ কোনো কাকো মানে কি সমালোচনা কৰিব নালাগে গতিকে ভিডিওটো বনোৱাৰ ইচ্ছা নাছিল আৰু এনআইএছৰ ওপৰত ভিডিও আজি বনোৱাৰ ইচ্ছা নাছিল কিন্তু কমেন্টছ বিলাক পঢ়ি বা ৰিপ্লাই বিলাক দেখি দুখ লাগে কাৰণ প্ৰত্যেকজন ছাৰ বাইদেৱে বহুত আমি নিজে গম পাবা নিজে জানো কাৰণ আমাৰ ওচৰতো এনআইএছৰ চেণ্টাৰ আছে বা এনআইএছত সব ছাৰ বাইদে কেনেকৈ ক্লাছ কৰি কেনেকৈ এক্টিভিটি জমা দি কেনেকৈ পৰীক্ষা দি কিমান কষ্ট কৰি ডিএলএড সম্পূৰ্ণ কৰিছে সেইটো আমি ভালদৰে বুজি পাওঁ আমাৰ ওচৰতে চেণ্টাৰ আছিল গতিকে হেইটো আমাক মানে কি বুজাব নালাগে আপোনালোকে কলেই যে সব কথা একসেপ্ট হ'ব তেনেকুৱা কোনো কথা নাই আৰু যদি আপোনালোক ভাল মানসিকতাৰ পৰিচয় দিয়া ব্যক্তি গতিকে আগবাঢ়ি আহক সকলোৱে সকলোৰ লগত সমিল মিলে আগবাঢ়ক যদি ৰেগুলাৰ সকলোৱে পাব লাগে তেতিয়া ডিসটেন্স এডুকেশ্যনৰ মানে কি অৰ্থ কি থাকিল তেল এমএ বিএ হায়াৰ ছেকেণ্ডাৰী যিবিলাক ডিসটেন্স এডুকেশ্যনৰ জৰিয়তে ক্লাছ কৰি আছে বা এডুকেশ্যন গ্ৰহণ কৰি আছে সেই সকলকো আমি সমালোচনা কৰিম নেকি কিছুমানে কৈ আছে এনআইএছ ডিসটেন্স হয় আমি ডেইলি ক্লাছ কৰোঁ
আমি আগত পাব লাগে ক'ত লিখা আছে কোনখন সংবিধানত লিখা আছে যে আপোনালোকে ৰেগুলাৰ কৰিলে বুলি যে আপোনালোকে আগত পাব লাগে সকলোকে কোৱা নাই কিন্তু যিসকলে সমালোচনা কৰিছে তেওঁলোকক কৈছো আৰু ক'বলৈ মানে কি বাধ্য হৈ পৰিছো যিকোনো এটা বিলেক টপিক এটা ভিডিও বনালে মানে এনআইএছৰ টপিকটো কমেন্টছত টানি অনা হয় কাৰণ এইকাৰণে টানি অনা হয় যে আমি এনআইএছৰ ওপৰত অহৰা ভিডিও বনাই আহিছো আমি বিচাৰো যে এনআইএছৰ প্ৰাৰ্থীসকলৰ বিপদত পৰিব নালাগে তেওঁলোকে বহুত কষ্ট ত্যাগ স্বীকাৰ কৰি সাৰ্টিফিকেট এখন লৈছে বহুতে চাকৰি পালে আৰু বহুত এতিয়াও একাংশই অপেক্ষা কৰি আছে গতে আপোনালোকেও পাওক প্ৰত্যেককে পাওক ইয়াত এসসিআৰটি ৰেগুলাৰ এসসিআৰটি ওডিএল এনআইএছ বুলি কোনো কথা নাই প্ৰত্যেককে অসমৰ বাসিন্দা আৰু যেতিয়া বিএড বাতিল হৈছিল তেতিয়া কিন্তু কোনেও বিএড প্ৰাৰ্থীসকলক ইমান মানে ইটিকিং কৰা নাছিল আৰু এতিয়াও বিএড প্ৰাৰ্থীসকলে কৰা নাই হেতু আমি কিছুমানে হয়তো কৰিব পাৰে হেতু ডাঙৰ কথা নহয় কিন্তু যিসকলে কৰিছে আপোনালোকে পৰিয়াৰ কৰক আৰু যদি এসসিআৰটি ৰেগুলাৰ ডিএলএড প্ৰাৰ্থীসকলক কোনোবাই কৰি আছে এইবিলাক যে ব্লেম দি আছে ইটিকিং কৰি আছে সেইবিলাক আপোনালোকও পৰিয়াৰ কৰক প্ৰত্যেককে একেলগে আগবাঢ়ি আহক আৰু চাকৰিটো লোৱাৰ কাৰণে চেষ্টা কৰক যদি এসসিআৰটি ওডিএল সকলে বিপদত পৰে বা এসসিআৰটি ৰেগুলাৰ ডিএলএড প্ৰাৰ্থীসকলে বিপদ পৰে তেতিয়াও আমি আপোনালোকৰ সৈতে সদায় থাকিম এতিয়াও আমি এনআইএছৰ প্ৰাৰ্থীসকলৰ সৈতে সদায় আছো প্ৰয়োজনবশতঃ আমি গুৱাহাটীত গৈছো অলৰেডি ইয়াৰ বিষয়ে জনাৰ কাৰণে আৰু আমি যাবলৈ আমি প্ৰস্তুত ইনফৰমেশ্যন ল'বলৈ কাৰণ আমি জানো ভালদৰে জানো যে এনআইএছৰ প্ৰাৰ্থীসকলে কেতিয়াও স্পেশাল অসমৰ প্ৰাৰ্থীসকলে কেতিয়াও মানে কি ডুপ্লিকেট কৰি বা ক্লাছ নকৰে যদি কোনোবা কৰিব হেতু বেলেগ নো ম্যাক্সিমামে মানে কি এইটো ভুল কৰা নাই যে তেওঁলোকে ক্লাছ কৰিয়ে এক্টিভিটিজ জমা দি কিনেহে ক্লাছ কৰিছে ইয়াত প্ৰাইভেট স্কুলৰ টিচাৰে ভেৰিফিকেশ্যন কৰি দিব লগা হৈছে তাৰে মাজত কোনোবাই হয়তো এজন মানে কি থাকিব পাৰে হেতু আমি নকওঁ অকল যে এনআইএছতে থাকিব তেনেকুৱাও কোনো কথা নাই বেলেগ বেলেগ বিষয়টো তেনেকুৱাকে বহুতে মানে কি সাৰ্টিফিকেট বিলাক লৈ থাকে গতিকে আপোনালোকে বহুত বেছি মানে কি ঠিক কৰি নাথাকিব আৰু যিকোনো এটা বিষয় বেলেগ ভিডিও এটা বনালে আপোনালোকে এনআইএছৰ বিষয়টো আনিব নালাগে আৰু এইটো নহয় যে এনআইএছ বাতিল হলে ইনভ্যালিড হলে প্ৰাৰ্থীসকলৰ জীৱনটো যে শেষ হৈ যাব তেনেকুৱাও কোনো কথা নাই সেইসকলে ভাবি আছে যে এনআইএছ প্ৰাৰ্থীসকলৰ যদি ইনভ্যালিড তেওঁলোকে আৰু জীৱনত একোৱে কৰিব নোৱাৰে ক'ত লিখা আছে 140 কোটি জনতাৰ দেশ এখন প্ৰত্যেককে চাকৰি কৰি আছে জানো কোনেটো মানে 140 কোটি জনতা চাকৰি কৰি থকা নাই প্ৰত্যেককে বেলেগ বেলেগ কাম কৰিয়ে মানে কি জীৱনটো চলাই গৈ আছে গতে ইমান মানে ফুটি কৰি থাকিব লগা ইমান ইটিকিং কৰি থাকিব লগা কি আছে ইয়াত একো নাই আৰু আমিও আমাৰ চেনেলৰ জৰিয়তে অহৰহ আমি এনআইএছৰ প্ৰাৰ্থীসকলৰ সৈতে সদায় আছো সদায় থাকিম ভৱিষ্যতেও থাকিম আৰু বাকি যি এসসিআৰটি ৰেগুলাৰ এসসিআৰটি ওডিএল তেওঁলোকৰ কাৰণে আমি সদায় আছো তেওঁলোকৰ কাৰণে আমি বিজ্ঞাপন মুকলি কৰি দিয়াৰ কাৰণে মাতি আহিছো কিন্তু আপোনালোকে এইটো ভুল নকৰিব যে অকল যে আপোনালোকে চাকৰিটো পাব লাগে তেনেকুৱা নহয় প্ৰত্যেককে পদটো আপোনালোকে বিচাৰক গতিকে এইখিনিয়ে আৰু যাতে এনআইএছৰ এনেকুৱা বিতৰণমূলক ভিডিও বনাব লগা নহয় কাৰণ আপোনালোকে কমেন্টছ নিদিব প্ৰত্যেককে সহযোগ কৰক আমিও আপোনালোকৰ কাৰণেই লাগি আছো বিজ্ঞাপনৰ কাৰণে আমি আমাৰ সজাতি দল গুৱাহাটীলৈ গৈছে আমিও গৈছিলো গতিকে প্ৰত্যেকৰ কাৰণে আমি যুঁজি আছো তেনেকৈ মানে কি নিৰ্দিষ্টকৈ এনআইএছৰ প্ৰাৰ্থীসকলক মানে কি সমালোচনা কৰি নাথাকিব গতিকে কিবা এটা সমস্যা আহিলে হেতৰ সমাধান আছেই গতিকে এনআইএছৰ প্ৰাৰ্থীসকল এতিয়া সমস্যাত পৰিছে গতিকে লোকৰ সমাধান নিশ্চয় আছে বা নিশ্চয় ওলাব সৰকাৰে যেটো কৰিব দিছে গতিকে চৰকাৰে ইয়াৰ ওপৰত কিবা ব্যৱস্থা নিশ্চয় গ্ৰহণ কৰিব এনে মিছাতে আৰু ইমান ইটিকিং কৰি থাকিব নালাগে গতিকে যদি কিবা আপোনালোকক কলো বেয়া নাপাব আৰু সকলোৱে অসমৰে বাসিন্দা দাদা বাইদেউ ছাৰ বাইদেউ সকলোৱে প্ৰত্যেকে ধৰি লওক এখন ঘৰৰ বুলি ভাবি লওক প্ৰত্যেকে পাওক আৰু আমি যিমান দূৰ জানিব পাৰিছো কিন্তু বহুত বেছি বিজ্ঞাপন ওলাব হয়তো ডিসেম্বৰ শেষত ওলাব নতুবা জানুৱাৰী ফাৰ্ষ্ট উইকত ওলাব গতিকে যেতিয়া বিজ্ঞাপন ওলাব কিন্তু বহুত বেছি পদ মুকলি কৰি দিয়াৰ যথেষ্ট সম্ভাৱনা আছে গতিকে এতিয়া এনআইএছৰ প্ৰাৰ্থীসকলে পালেও নাপালে আপোনালোকৰ কোনো অসুবিধা আপোনালোকে পাই যাব আৰু যদি এনআইএছৰ প্ৰাৰ্থীসকলে নাপায় আপোনালোকৰ দিয়াৰ পিছত পোষ্ট ৰৈয়ে যাব গতিকে এইখিনি পোষ্ট আপোনালোকে কি কৰিব আপোনালোকৰ ঘৰৰ মানুহক দিব লাগিব তেতিয়াহ'লে যদি আপোনালোকে বিচাৰে যে এনআইএছৰ প্ৰাৰ্থীসকল মানে আউট হ'ব লাগে বাকীবিলাকে পাব লাগে তেতিয়া কাট অফ কি আকৌ মানে কি প্ৰয়োজন নহ'ব গতিকে পাওক সকলোৱে পাওক আপুনিও পাওক আমিও পাওঁ প্ৰত্যেকে পাওঁ প্ৰত্যেকে কষ্ট কৰিছে গতিকে যদি কাৰোবাৰ ডাউট আছে আপোনালোকে এনআইএছৰ চেণ্টাৰত যাওক যাই কিনে বস্তুবিলাক সুধি চাওক যে এওঁলোকে ক্লাছ কৰিছিল নে
এওঁলোকে পৰীক্ষা দিছিল নে এওঁলোকে এক্টিভিটিবোৰ জমা দিছিল নে গতিকে কিমান কষ্ট আছিল সেইটো হয়তো আপোনালোকে নাজানিব পাৰে আমি জানো আমি বাস্তৱত দেখিছোঁ গতিকে কি ক'ম আৰু ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে আৰু সমালোচনা নকৰিব কাৰণ এইটো এটা বহুত মানে কি এনএছঅ' প্ৰাৰ্থীসকলৰ কাৰণে হতাশ মানে কি বেয়া দিন চলি থকা বুলি ক'ব লাগিব এটাৰ পৰা এটা মানে নিউজ আহি আছে কোনটোৰ কি নিউজ মানে এতিয়া কোনে ধৰিব নোৱাৰে কিমান উৰা বাতৰি চলি আছে সেইটো আমি জানো গতিকে আপোনালোকে এইটো সহানুভূতি দিয়ক সান্তনা দিয়ক প্ৰত্যেকেই ৰেগুলাৰে হওক বা SCT ODL SCT ৰেগুলাৰ প্ৰত্যেক বিএড প্ৰাৰ্থী এনেকুৱা কৰি থকা নাই ই আমাৰ একাংশ প্ৰাৰ্থী আছে গতিকে বহুসংখ্যক প্ৰাৰ্থী এতিয়া আমাৰ লগতো আছে SCT ৰেগুলাৰ কেণ্ডিডেটছ ODL কেণ্ডিডেট বা বিএডৰ প্ৰাৰ্থীসকল আমাৰ লগত আছে কিন্তু আমাক সান্তনা দি আছে বা এনএছঅ' প্ৰাৰ্থীসকল সান্তনা দি আছে গতিকে লগৰ দৰে হওক আপোনালোকে যদিও মই কথাখিনি ক'ব লগা হ'ল সকলোৰে গাত লাগিছে যদিও কিন্তু একাংশৰ কাৰণে ক'ব লগা হ'ল কাৰণ কমেণ্টছবোৰ দেখিলে বেয়া লাগে যিটো বিষয়ৰ ওপৰত ভিডিঅ' বনাই সেইটোৰ ওপৰত কমেণ্টছ দিয়ক মই এইখিনি বনাই আছোঁ বিজ্ঞাপনৰ ওপৰত তাত লিখা আছে NISৰ ওপৰত NISক মানে কি সেইটো মানে আক্ৰমণমূলকভাৱে কৈ থকা হৈছে কথাখিনি কিয় বা কিবা ভুল কৰিলোঁ নেকি বিপদত পৰিলে সকলো থাকিব লাগে সেইটোৱে মানৱীয় দৃষ্টিভংগী বুলি কয় আৰু যিয়ে নহওক ধন্যবাদ জয় অসম